ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে আশ্বিন মাহৰ 19 তাৰিখ আৰু ইংৰাজী 2025 চনৰ অক্টোবৰ মাহৰ 6 তাৰিখ বুধবাৰ। আজি হৈছে শুক্লা চতুৰ্দশী তিথি আৰু শুক্লা চতুৰ্দশী তিথি থাকিব আজি ৰাতিপুৱা 11:13 পৰ্যন্ত। তাৰপিছত পূৰ্ণিমা তিথি আৰম্ভ হ'ব আৰু আজি হৈছে লক্ষ্মী পূজা আৰু লক্ষ্মী পূজাৰ উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মা লক্ষ্মীয়ে সকলোৰে আশীৰ্বাদ প্ৰদান কৰক, সকলোৰে ধন সম্পত্তিৰ অধিকাৰী হওক তাৰে কামনা কৰিলোঁ। আজি নক্ষত্ৰ হৈছে পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰু পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 5:52 পৰ্যন্ত। তাৰপিছত উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব মীন ৰাশি, বৃষবৰ্ণ, নৰগণ, মৰণত আজি দ্বিপদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 6:54 পৰা 8:27 পৰ্যন্ত, আকৌ 10:47 পৰা 11:29 পৰ্যন্ত, আকৌ 12:46 পৰা 1:03 পৰ্যন্ত, আকৌ 2:53 পৰা 3:21 পৰ্যন্ত, আকৌ 4:46 পৰা 5:53 পৰ্যন্ত, আকৌ 6:02 পৰা 6:38 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:21 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:01। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজিৰ দিনটো আপোনাৰ আৰম্ভ হ'ব এক সুখৰ অনুষ্ঠানেৰে বা সুখৰ কিছু সভাৰে। ইয়াৰ ফলত আপুনি বহুখিনি আজি ইতিবাচকতা অনুভৱ কৰিব আৰু আপোনাৰ বন্ধু বা সহকৰ্মীসকলৰ পৰা গুৰুত্বপূৰ্ণ ফোন কলৰ জৰিয়তে আপুনি বিভিন্ন ধৰণৰ কাম তেওঁলোকৰ পৰা কৰাব পাৰিব আৰু ইয়াৰ ফলত আপুনি সুখী আৰু শিথিল অনুভৱ কৰিব, কাৰণ তেওঁলোকে সহায় সহযোগিতাৰে আপোনাক আগবঢ়ায়ো লৈ যাবলৈ সুবিধা দিব। আজি আপোনাৰ পাৰিবাৰিক দায়িত্ব পালনত আপুনি উল্লেখযোগ্য ভূমিকা পালন কৰিব। ইয়াৰ জৰিয়তে আপোনাৰ পৰিবাৰত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আপোনাৰ আত্মবিশ্বাস আৰু শক্তিৰ সহায়ত আপুনি বহুতো বাকী থকা কাম আজি সম্পূৰ্ণ কৰাত সফল হ'ব। গতিকে সময়ে সময়ে আপোনাৰ ইতিবাচক যিবোৰ পৰিৱৰ্তন আছে সেইবোৰ কৰিবলৈ চেষ্টা কৰি থাকিব, যাতে আপুনি সময়ৰ লগে লগে নিজকে আগবঢ়াই লৈ যাবলৈ সক্ষম হয়। কোনো সমস্যাৰ ফলত আজি আপোনাৰ খিংখিঙতা হ'ব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত পৰিৱেশ অলপ প্ৰভাৱিত হ'ব পাৰে। গতিকে আপুনি নিজকে সংযমতা বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু সকলোৰে সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আজি আপোনাৰ যি প্ৰচেষ্টা আছে সেইবোৰ ভালদৰে চলাব পাৰিলে আপোনাৰ বাবে ভাল হ'ব, কোনো ধৰণৰ আপোনাৰ বাধা নাথাকিব। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ অনুভৱক আজি সন্মান কৰি চলক। তেওঁলোকৰ সৈতে আপুনি নিজৰ অনুভৱ প্ৰকাশ কৰক আৰু তেওঁলোকক ভালদৰে যত্ন লওক। ইয়াৰ ফলত আপোনাৰ সম্পৰ্ক তেওঁলোকৰ সৈতে আৰু অধিক ঘনিষ্ঠ হৈ পৰিব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান সময়ত আপোনাৰ ডাঙৰ ডাঙৰ কামবোৰ পিছুৱাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপুনি সেইবোৰত যদি হাত দিয়ে তেনেহ'লে বাকী কামবোৰ আপোনাৰ পিছুৱাই যাব পাৰে। সেইবাবে বৰ্তমান সময়ত যিবোৰ গুৰুত্বপূৰ্ণ কাম সেইবোৰত বেছিকৈ আপুনি মনোনিৱেশ কৰক। তাৰ ফলত আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত আজি উন্নতিয়ে দেখা দিব আৰু আপোনাৰ সহকৰ্মী বা কৰ্মচাৰীসকলৰ ওপৰত বেছিকৈ নিৰ্ভৰ নকৰিব, কাৰণ তেওঁলোকৰ কামৰ ওপৰত যদি আপুনি তীক্ষ্ণ দৃষ্টি নাৰাখে তেনেহ'লে তেওঁলোকৰ কামত কিছু খেলি মেলিৰো সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো প্ৰভাৱিত হ'ব পাৰে। আজি আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত অনুশাসন বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু আপুনি কিছু এটা সুযোগো লাভ কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি আগভাগ ল'বলৈ চেষ্টা কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি কিছু বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিৱেশবোৰ ভাল কৰি ৰাখিবলৈ যত্ন কৰক আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আগবাঢ়ি যাবলৈ আপোনালোকে চেষ্টা কৰিলে আপোনালোকৰ সম্পৰ্ক মধুৰ হ'ব আৰু আপোনাৰ ঘৰতো কোনো ধৰণৰ মানসিক চাপ আজি নাথাকে। সকলোৰে সৈতে আপুনি ভালদৰে কথা বতৰা পাতিবলৈ যত্ন কৰিব আৰু সকলোৰে অনুভৱক আপুনি সন্মান দিব, যাতে আপুনি ঘৰত সুখ শান্তি বজাই ৰাখিব পাৰে। আৰু ঘৰতে আজি আপোনালোকৰ কিবা এটা অনুষ্ঠান বা শুভ কাৰ্য যদি কৰে তেনেহ'লে ঘৰৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ নেতিবাচক যিবোৰ প্ৰভাৱ আছে ঘৰত সেইবোৰ নাইকিয়া হোৱাও পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ আজি সম্পৰ্ক মধুৰ হৈ পৰিব। ইয়াৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। কোনো কাৰণত আজি মানসিক চাপ বা উদ্বেগ নল'ব, সাৱধান হ'ব, নহ'লে আপোনাৰ স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ শাৰীৰিক ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজকে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰুৱা ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা আপোনালোকৰ সম্ভাৱনা আছে।
যাৰ ফলত আপোনালোকৰ ইতিবাচক ফলাফল ওলাই আহিব আৰু সকলোৱে সকাহ অনুভৱো কৰিব। ঘনিষ্ঠ আত্মীয়ক আজি লগ পালে আপোনাৰ ব্যস্ত জীৱনৰ পৰা কিছু সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ গুৰুত্বপূৰ্ণ কিছু কামৰ বাবে তেওঁলোকৰ পৰা সহায়ো আপুনি আজি ল'ব পাৰিব। কোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে আজি আপোনাৰ মনত শান্তি আহিব আৰু এই সময়ছোৱাত আপুনি কৰা যিবোৰ কঠোৰ পৰিশ্ৰম সেইবোৰে ভৱিষ্যতে আপোনাৰ সফলতা কঢ়িয়াই আনিব। গতিকে বৰ্তমান সময়খিনিত যিবোৰ কাম কৰিব সেইবোৰ গুৰুত্বপূৰ্ণ কামবোৰ অতি সোনকালে কৰিবলৈ চেষ্টা কৰিব আৰু ভালদৰে মনোনিৱেশ কৰি যদি কৰে তেনেহ'লে আপোনাৰ বাবে ভাল হ'ব। আনৰ ব্যক্তিগত বিষয়ত বেছি হস্তক্ষেপ কৰাটো বৰ্তমান সময়ৰ কাৰণে এৰাই চলক, নহ'লে আপোনাৰ বিপদ হ'ব পাৰে। আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব। আৰ্থিক বিষয় সন্দৰ্ভত কাকো আজি বিশ্বাস নকৰিব, নহ'লে আপোনালোকৰ বাবে কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে আৰু সকলো সিদ্ধান্ত আজি নিজেই ল'বলৈ যত্ন কৰিব। খৰখেদাকে কোনো কাম নকৰিব বা কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। আভ্যন্তৰীণ ব্যৱসায়িক প্ৰক্ৰিয়াসমূহ অধিক সুশৃংখলিতভাৱে চলাই নিয়াটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব আজি। আৰু সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ৰ লগত জড়িত যিসকলে আজি কামবোৰ কৰি আছে তেওঁলোকৰ বাবে আজি অভাৱনীয় লাভ অৰ্জনৰো সম্ভাৱনা আছে আৰু ইয়াৰ ফলত তেওঁলোকে সুফল লাভ কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ টাৰ্গেট সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াই তেওঁলোকক প্ৰশংসা কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ নতুন দায়িত্ব পোৱাৰো পূৰ্ণ সম্ভাৱনা থাকিব। গতিকে কামবোৰ ভালদৰে কৰিবলৈ চেষ্টা কৰিব। সকলো বস্তুবোৰ আপোনালোকে ভালদৰে চালি জাৰি চাই পৰিকল্পনা অনুসৰি কৰিলে আপোনালোকৰ বাবে সুফল কঢ়িয়াই অনা পৰিলক্ষিত হ'ব। আৰু আজি আপোনাৰ নতুন দায়িত্বই আপোনাক আজি মানসিকভাৱে সকাহো প্ৰদান কৰিব। পতি পত্নীৰ মাজত আজি আপোনালোকৰ ঘনিষ্ঠ সম্পৰ্ক থকা দেখা গৈছে। গতিকে আপোনালোকে একেলগে আগবাঢ়ি গ'লে বহু ক্ষেত্ৰতে আপোনালোকে ভাল ফল দেখা পাব। আৰু বহুদিনৰ মূৰত আজি আপোনালোকৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ কথা বতৰাৰ সম্ভাৱনা আছে আৰু আত্মীয় আজি আপোনালোকৰ ঘৰত উপস্থিত হোৱাৰো সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে সকলোৰে সৈতে ভালদৰে আপোনালোকে কথা বতৰা পাতিবলৈ যত্ন কৰিব। ঘৰৰ যিবোৰ ভাল লগা কাৰ্যকলাপ আছে সেইবোৰত আপোনালোকে আগভাগ লওক আৰু ঘৰৰ সৈতে ভালদৰে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰখন ইতিবাচকতাও দেখা পাব। পৰিয়ালৰ আদান প্ৰদানে আজি আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব আৰু পৰিয়ালৰ সৈতেও আপোনালোকে নিজৰ মনোভাৱবোৰ ব্যক্ত কৰিবলৈ চেষ্টা কৰিব, যাৰ জৰিয়তে আপোনাৰ বহু সমস্যাও সমাধান হোৱা পৰিলক্ষিত হ'ব। প্ৰেমিক প্ৰেমিকাসকলে আজি ক'ৰবালৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে আজি ভ্ৰমণ কৰিলে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু আগন্তুক দিনবোৰ কেনেদৰে আপোনালোকে আগবাঢ়িব সেইবোৰৰ সন্দৰ্ভতো আজি আপোনালোকৰ মাজত আলোচনা হোৱাৰ সম্ভাৱনা থাকিব। বিপদজনক কাম কাজবোৰ আজি পৰীক্ষা কৰি চলক আৰু সাৱধানে আজি আপোনালোকে নিজৰ স্বাস্থ্যৰ যত্ন ল'বলৈ চেষ্টা কৰক, কাৰণ এই সময়ত আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি হোৱা পৰিলক্ষিত হৈছে। গতিকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক আৰু নিজকে সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। এৰিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল অৱস্থাত আছে। গতিকে স্থবিৰ হৈ থকা যিবোৰ কাম সেইবোৰ আজি পুনৰ গতি লাভ কৰিব আৰু ইয়াৰ ফলত আপুনি সকাহ পাব। বিশিষ্ট ব্যক্তিৰ সৈতে আপুনি আজি সময় কটালে আৰু সামাজিক কাম কাজত অংশগ্ৰহণ কৰিলে আপোনাৰ ব্যক্তিত্ব বৃদ্ধি পাব। গতিকে এনেধৰণৰ কামত আপুনি নিজকে জড়িত কৰিবলৈ আজি চেষ্টা কৰাটো ভাল হ'ব। আপোনাৰ ইতিবাচক চিন্তাধাৰাই আজি আপোনাৰ সফলতা কঢ়িয়াই লৈ আহিব। গতিকে ইতিবাচক হৈ থাকিবলৈ হ'লে আপুনি ইতিবাচক মানুহৰ সৈতেও সংগ লাভ কৰিবলৈ যত্ন কৰিব। নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা সম্পূৰ্ণভাৱে আপোনালোকে দূৰত্ব বজাই ৰখাটো ভাল হ'ব। অপ্ৰয়োজনীয় যুক্তিৰ পৰা আজি আঁতৰি থাকক, কিয়নো ভুল বুজাবুজি সম্পৰ্কত বিবাদৰ সৃষ্টি কৰিব পাৰে। গতিকে আপোনালোকৰ সম্পৰ্কত যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। আৰু আপোনাৰ সন্তানৰ ফালৰ পৰা আজি কিছু নেতিবাচক আচৰণে আপোনাক কিছু চিন্তাৰ সৃষ্টি কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি মানসিক চাপ লোৱাৰ পৰিৱৰ্তে সমস্যাবোৰ তেওঁলোকৰ সৈতে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা তেওঁলোকৰ মনোবলো বৃদ্ধি পাব আৰু আপুনিও সকাহ অনুভৱ কৰিব। আৰু আজি আপুনি নিজৰ আৱেগৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখি চলিব, কাৰণ আৱেগৰ বশৱৰ্তী হৈ আপুনি বহু ধৰণৰ ভুল সিদ্ধান্ত আজি লোৱাৰো সম্ভাৱনা আছে। ব্যৱসায়িক কাম কাজ আজি ভালেই দেখা গৈছে। আৰ্থিকভাৱেও আপোনাৰ আজি সময় অনুকূল অৱস্থাত আছে। গতিকে দূৰৰ যিবোৰ যোগাযোগৰ উৎস আছে তেওঁলোকৰ পৰা আপুনি আজি অৰ্ডাৰ আদি পোৱাৰ আশা কৰিব পাৰি। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। বৰ্তমান সময়ত আপুনি কৰ্মচাৰীসকলৰ পৰাও কাম সম্পন্ন কৰিবলৈ হ'লে আন্তৰিক আচৰণ বজাই ৰাখিবলৈ চেষ্টা কৰিব আৰু তেওঁলোকৰ সৈতে আপুনি ব্যৱসায়িক যিবোৰ গতিবিধি আছে বা যিবোৰ পৰিকল্পনা আছে সেইবোৰ তেওঁলোকৰ লগত পৰিচালনা কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ সৈতে আপুনি কথা বতৰা পাতক বা কেনেদৰে আগবাঢ়িলে ভাল হয় তেওঁলোকৰ পৰাও পৰামৰ্শ ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা তেওঁলোকক
মানসিকভাৱে সকাহ পাব আৰু আপোনাক ভালদৰে তেওঁলোকে সহযোগিতাও আগবঢ়াব। অংশীদাৰিত্ব ব্যৱসায়ীসকলৰ বাবে আজি লাভজনক অৱস্থাত দেখা গৈছে। গতিকে আপোনালোকে আজি নিজৰ ব্যৱসায়িক ক্ষেত্ৰখন ভালদৰে চলাই নিবলৈ সক্ষম হ'ব। গতিকে অংশীদাৰসকলৰ সৈতে আপোনালোকৰ সম্পৰ্ক আজি সুদৃঢ় হ'ব। ঘনিষ্ঠ আত্মীয়ৰ আগমনে আজি ঘৰখনত এক সজীৱ আৰু আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকৰ ইতিবাচক আলোচনাই আপোনালোকক মানসিকভাৱে শান্তি দিব। গতিকে ঘৰৰ সকলো সদস্যৰ সৈতে আপোনালোকে কথা বতৰা পাতিবলৈ যত্ন কৰক। সকলোৰে যি সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ আজি যত্ন কৰাটো আপোনালোকৰ সকলোৰে বাবে ভাল হ'ব। আৰু ঘৰতে আজি সৰুকৈ হ'লেও আপোনালোকে শুভ অনুষ্ঠানৰ আয়োজন কৰিলে ঘৰৰ ক্ষেত্ৰৰ আপোনালোকে মংগল হোৱা পৰিলক্ষিত হ'ব আৰু যিবোৰ নেতিবাচক প্ৰভাৱ আছে সেইবোৰ নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। প্ৰেমৰ সম্পৰ্কত আজি কিছুমান আপোনালোকে দায়িত্ব বুজি কামবোৰ কৰিবলৈ যত্ন কৰিব লাগিব আৰু অলপ সুসংগঠিত হৈ আগবাঢ়িবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি ঘটা দেখা নাযাব। আজি আপোনাৰ ভাগৰুৱা অৱস্থাৰ ফলত মূৰৰ বিষ বা মাইগ্ৰেনৰ আদিৰ সমস্যা হ'ব পাৰে। গতিকে সময়মতে উপযুক্ত চিকিৎসা কৰিলে সোনকালে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ দ্বাৰা আপুনি এটা কঠিন লক্ষ্যত উপনীত হ'ব পাৰিব। গতিকে প্ৰত্যাহ্বানৰ দ্বাৰা আপুনি ভয় নাখাব, বৰঞ্চ সাহসেৰে সকলোবোৰ কাম কৰিবলৈ যত্ন কৰক আৰু সন্মুখীন হ'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মানসিক শান্তিও আহিব আৰু আধ্যাত্মিক ক্ষেত্ৰতো আপোনালোকে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। সন্তানৰ পঢ়া শুনাৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ গুৰুত্ব দিয়ক। তেওঁলোকৰ ক্ষেত্ৰত আপোনালোকে যদি অলপ বুজাবলৈ চেষ্টা কৰে তেনেহ'লে তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু ভাল ফলাফলো দেখুৱাব পাৰিব। ভাগ্য আজি আপোনাৰ পক্ষত আছে। গতিকে কোনো কাম আপুনি আজি পিছুৱাই নাযাব, সকলো কাম নিজে কৰিবলৈ চেষ্টা কৰক আৰু আপোনাৰ সিদ্ধান্তবোৰ আজি ভাল হ'ব। স্বাৰ্থপৰতা বজাই ৰখাটো আজি গুৰুত্বপূৰ্ণ হ'ব। আনৰ সমস্যা সমাধান কৰিলে আজি আপোনাৰ ব্যক্তিগত কামত কিছু বাধা আহিব পাৰে। গতিকে নিজৰ কামবোৰ সম্পূৰ্ণ কৰিহে আনৰ কামত আপুনি নিয়োজিত হ'বলৈ চেষ্টা কৰিব আৰু অত্যাধিক উদাৰ হোৱাটো আপোনাৰ বাবে আজি উপযুক্ত নহ'ব। ইয়াৰ ফলত আপোনাৰ নিজে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা বেছি থাকিব। আপোনাৰ সন্তানৰ কিছুমান কামে আজি আপোনাক বিচলিত কৰিব পাৰে। গতিকে তেওঁলোকৰ কামবোৰ আপুনি ভালদৰে পৰ্যবেক্ষণ কৰিব আৰু কিবা যদি নেতিবাচক আচৰণ দেখে তেনেহ'লে তৎক্ষণাত তেওঁলোকক ভালদৰে বুজাবলৈ চেষ্টা কৰিব যাতে তেওঁলোকৰ দ্বাৰা কোনো ধৰণৰ বেয়া প্ৰভাৱ নঘটে। ব্যৱসায়িক কাৰ্যকলাপ আজি স্বাভাৱিক অৱস্থাতেই থাকিব। আপোনাৰ উপস্থিতিয়ে অনুশাসন বজাই ৰাখিব। গতিকে নিজে উপস্থিত থাকিবলৈ আজি চেষ্টা কৰিব আৰু এজন কৰ্মচাৰীৰ নেতিবাচক মনোভাৱে আজি কৰ্মক্ষেত্ৰৰ পৰিৱেশ প্ৰভাৱিত কৰিব পাৰে। গতিকে আপুনি সকলো সময়তে সতৰ্ক হৈ থাকিব আৰু পৰিস্থিতিবোৰ নিয়ন্ত্ৰণ কৰিবলৈ বা শান্তিপূৰ্ণভাৱে আপুনি চলাই নিবলৈ চেষ্টা কৰাটো আপোনাৰ বাবে আজি ভাল হ'ব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব আৰু লগতে যিসকল নিয়োজিত লোক আছে তেওঁলোকৰ কাৰ্যালয়ৰ পৰিৱেশ আজি অনুকূল হৈ থাকিব। ইয়াৰ ফলত তেওঁলোকে কাম কৰাৰ সুবিধাও পাব আৰু উচ্চ বিষয়াসকলে তেওঁলোককো প্ৰশংসা কৰিব। আপোনাৰ পত্নীৰ পৰামৰ্শ আৰু সহায় আজি লাভজনক হ'ব আপোনাৰ বাবে। গতিকে কিবা এটা যদি ক্ষেত্ৰত অসুবিধা অনুভৱ কৰিছে তেনেহ'লে আপোনাৰ পত্নীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে ভাল হ'ব। বন্ধু বান্ধৱী আজি আপোনালোকৰ ঘৰত অহাৰ সম্ভাৱনা আছে। গতিকে ইয়াৰ ফলত আপোনালোকৰ ঘৰত উখল মাখল পৰিৱেশৰো সৃষ্টি হ'ব আৰু তেওঁলোকৰ সৈতে আপুনি কথা পাতি আজি মানসিক শান্তিও পাব। গতিকে ঘৰৰ ব্যৱস্থা আপুনি ভালদৰে বজাই ৰাখিবলৈ চেষ্টা কৰক। সকলো সময়তে আপোনালোকে ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে সন্মান প্ৰদৰ্শন কৰিবলৈ যত্ন কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ সমস্যাৰ বিষয়ে অৱগত কৰিব। কিবা যদি ক্ষেত্ৰত আপোনালোকে সমস্যা অনুভৱ কৰিছে তেওঁলোকে আগবঢ়োৱা প্ৰতিটো পৰামৰ্শ আপোনাৰ বাবে ফলপ্ৰসূ হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত দুয়োজনে আপোনালোকে সহায় কৰিব লাগিব। পাৰস্পৰিক সমন্বয় বজাই ৰাখি আপোনালোকে কিছুমান সিদ্ধান্ত ল'ব লগা হ'ব পাৰে। গতিকে এই সিদ্ধান্তবোৰ আপোনালোকে যদি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে ভালদৰে ল'বলৈ যত্ন কৰে তেনেহ'লে আপোনালোকৰ দুয়োজনৰ বাবে ভাল হ'ব আৰু আগুৱাই যাবলৈ আপোনালোকে সক্ষম হ'ব। অত্যাধিক ব্যস্ততাৰ বাবে আজি আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে। গতিকে আপোনালোকে কিছুমান নিজৰ ভাল লগা কাৰ্যকলাপতো জড়িত হ'বলৈ চেষ্টা কৰিব আৰু ধ্যান কৰিবলৈ যত্ন কৰিব যাতে আপোনালোকে মানসিক শান্তি পায় আৰু মানসিক শান্তি বজাই ৰাখিব পাৰিলে আপোনালোকে শাৰীৰিক দিশতো সুফল লাভ কৰিব। গতিকে কিছু সময় আপুনি নিজৰ বাবেও কটাবলৈ চেষ্টা কৰিব আৰু স্বাস্থ্য সম্বন্ধীয় যিবোৰ নীতি নিয়ম আছে এইবোৰ ভালদৰে বজাই ৰাখিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ বৰ্তমান সময়ত আপুনি যিকোনো আৰ্থিক সিদ্ধান্ত আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি আগবাঢ়িবলৈ চেষ্টা কৰক
আপুনি আপোনাৰ ঘৰ আৰু পৰিয়ালৰ ওপৰত সম্পূৰ্ণ গুৰুত্ব দিয়ক আজি আৰু বহুতো বাকী থকা কামবোৰ সম্পূৰ্ণ কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ নিজৰ গুৰুত্ব বৃদ্ধি পাব আৰু আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। অচিনাকি মানুহক আজি লগ পালে হয়তো কোনো সমস্যাৰ সমাধান পোৱা যাব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি তেওঁলোকৰ সৈতে কিছুমান গুৰুত্বপূৰ্ণ বিষয়ত তেওঁলোকৰ পৰা সহায় ল'লে আপোনাৰ বাবে ভাল হ'ব। আৰ্থিক লাভৰো আজি সম্ভাৱনা আছে, গতিকে আৰ্থিক দিশত আপোনাৰ কোনো কাৰণতে বেয়া প্ৰভাৱ নপৰে। আজি হঠাতে অতিথিৰ আগমনে কিছুমান গুৰুত্বপূৰ্ণ কামত আপোনাৰ বাধাৰ সৃষ্টি কৰিব পাৰে আৰু খৰচ বৃদ্ধিও কৰিব, কিন্তু আপোনাৰ নিজৰ গুৰুত্বপূৰ্ণ কামবোৰ যাতে বাধাপ্ৰাপ্ত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু সেইমতে আপোনাৰ নিজৰ কামবোৰত গুৰুত্ব প্ৰদান কৰিব। আপোনাৰ আচৰণত নমনীয়তা অতি প্ৰয়োজনীয় হ'ব, গতিকে ভদ্ৰভাৱে আপুনি আচৰণ কৰিবলৈ যত্ন কৰিব আৰু নিজৰ ভুলবোৰ সময়মতে শুধৰণি কৰিবলৈ চেষ্টা কৰিব। অহংকাৰ পৰিহাৰ কৰি চলিব যাতে আপোনালোকৰ কোনো কাৰণতে কোনো ধৰণৰ সামাজিক দিশত আপোনাৰ বেয়া প্ৰভাৱ নপৰে বা ঘৰুৱা দিশতো আপোনাৰ কোনো ধৰণৰ যাতে বেয়া প্ৰভাৱ নাথাকে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ প্ৰতিযোগীসকলে আপোনাৰ তুচ্ছ জ্ঞান কৰিব পাৰে, গতিকে আপুনি তেওঁলোকৰ কাৰ্যকলাপক একেবাৰে আওকাণ নকৰিব যাতে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ পেলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব আৰু প্ৰতিযোগিতাৰ বাবে আপুনি কঠোৰ পৰিশ্ৰমৰো প্ৰয়োজন হ'ব, গতিকে এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলৰ পৰা সহায় পাব। গতিকে তেওঁলোকক সুসংগঠিত কৰি আগবঢ়াই লৈ গ'লে আপোনাৰ জয় নিশ্চিত হ'ব আৰু আপোনাৰ উপাৰ্জনো উন্নতি হোৱা পৰিলক্ষিত হ'ব। নিয়োজিত লোকসকলৰ আজি লক্ষ্য সহজে সম্পন্ন হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনাৰ যিসকল সহকৰ্মী আছে তেওঁলোকৰ পৰা সমৰ্থন লাভ কৰিব আৰু এই দিশত আপুনি যদি ভালদৰে কাম কৰে তেনেহ'লে আপোনাৰ আজি ভাল লক্ষণ দেখা গৈছে। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ সৈতে কিছু সময় কটাওক, তেওঁলোকৰ সৈতে আপুনি কটোৱা প্ৰতিটো সময় তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু তেওঁলোকক আজি ভাল পৰামৰ্শ প্ৰদান কৰিলে তেওঁলোকৰ যিবোৰ পাৰিবাৰিক দিশত অশান্তি চলি আছে সেইবোৰো নাইকিয়া হোৱা পৰিলক্ষিত হ'ব। আৰু আজি আপুনি পৰিয়ালৰ লোকৰ বাবে উপহাৰ আনিলে সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু আপুনি সুখীভাৱে পৰিয়াল ব্যৱস্থা বজাই ৰাখিবলৈ সক্ষম হ'ব। গতিকে পাৰিবাৰিক দিশত পৰিৱেশ আপুনি ভাল কৰিবলৈ আজি যত্ন কৰক। সকলোৰে সৈতে ভালদৰে আপোনালোকে মিলা প্ৰীতিৰে আগবাঢ়ি যাবলৈ চেষ্টা কৰক আৰু ঘৰতে আজি কিবা মনোৰঞ্জন অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সেইবোৰতো আপোনালোকৰ পৰিয়ালৰ লোকে আজি সুখী অনুভৱ কৰিব। আয়ুৰ্বেদিক ঘৰুৱা ঔষধ আজি আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক। ইয়াৰ দ্বাৰা আপোনাৰ শক্তি আৰু সজীৱতা ভৰি পৰিব আৰু আপোনাৰ খাদ্যাভ্যাসৰ প্ৰতিও গুৰুত্ব প্ৰদান কৰক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভালদৰে ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেগুনীয়া আৰু লাকি নম্বৰ হৈছে 4। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি আপুনি সংগঠিত আৰু পৰিকল্পিতভাৱে কামবোৰ সম্পন্ন কৰিবলৈ যত্ন কৰক। আকাংক্ষিত ফলাফল পালে আপুনি আজি সুখী অনুভৱো কৰিব আৰু আপোনাৰ উপাৰ্জনৰ উৎসসমূহ শক্তিশালী কৰিবলৈ আজি চেষ্টা কৰাটো আপোনাৰ বাবে সফল হোৱা পৰিলক্ষিত হ'ব। যুৱক যুৱতীসকলে হয়তো তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাই তেওঁলোকে আজি আনন্দিত অনুভৱ কৰিব আৰু আপুনি আজি সেইবোৰ কামত বেছিকৈ আপুনি মনোনিৱেশ কৰাৰো ভাল হ'ব আৰু আপোনাৰ দক্ষতাৰো আজি প্ৰশংসা কৰিব। গতিকে নিজৰ কেৰিয়াৰ সন্দৰ্ভত যিবোৰ গুৰুত্বপূৰ্ণ বিষয় হ'ব সেইবোৰ কোনো কাৰণতে আপুনি আজি আওকাণ নকৰিব। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ অনুভৱ আৰু আদেশক আজি আওকাণ নকৰিব। তেওঁলোকৰ লগত থাকিলে আপোনাৰ নিৰাপদ আৰু শান্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে আপুনি আজি পৰিয়াল কেন্দ্ৰিক যিবোৰ কথা বতৰা আছে সেইবোৰত আপুনি ভালদৰে জড়িত হ'বলৈ চেষ্টা কৰিব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ আজি অনুভৱবোৰ বা তেওঁলোকৰ যিবোৰ সমস্যাবোৰ তেওঁলোকে আজি ব্যক্ত কৰাটো ভাল হ'ব। ইয়াৰ ফলত তেওঁলোকে পঢ়া শুনাত পুনৰ ভালদৰে মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব আৰু কোনো অসুবিধা যদি সন্মুখীন কৰে তেনেহ'লে আপোনাৰ নিজৰ ভিতৰত নাৰাখি সেইবোৰ প্ৰকাশ কৰি দিলে তাৰ উচিত সমাধান আপুনি লাভ কৰিব। আপোনাৰ ব্যৱসায়িক উৎপাদনশীলতা বৃদ্ধি কৰিবলৈ হ'লে আজি আপুনি পৰিস্থিতিবোৰ ভালদৰে চোৱা চিতা কৰিব লাগিব আৰু সেইমতে পৰিৱৰ্তন কৰাটো আপোনাৰ বাবে ভাল হ'ব। বৰ্তমান সময়ত আপোনাৰ ভাগ্য আপোনাৰ পক্ষত আছে, গতিকে আপুনি নিজকে সুসংগঠিত কৰি আৰু পৰিস্থিতি সাপেক্ষে কামবোৰ চলাই নিবলৈ চেষ্টা কৰিব। সাৱধান হৈ অতিৰিক্ত বিনিয়োগ নকৰিব আজি, কাৰণ বিনিয়োগৰ ক্ষেত্ৰত আপোনাৰ আজি প্ৰতাৰিত হোৱাৰ বা লোকচান হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ আজি কামবোৰ আপোনাৰ কৰ্মচাৰীসকলে ভালদৰে কৰিবলৈ সক্ষম হ'ব, গতিকে কৰ্মচাৰীসকলক সুসংগঠিত কৰি আগবঢ়াই লৈ যাবলৈ চেষ্টা কৰক। কোনো কৰ্মচাৰীয়ে যাতে গাফিলতি নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন কোনো কাৰণতে প্ৰভাৱিত নহয়। নিয়োজিত লোকসকলৰ আজি উচ্চ বিষয়ৰ সৈতে তৰ্ক বিতৰ্ক কৰাটো পৰিহাৰ কৰক, নহ'লে এই ক্ষেত্ৰত আপোনাৰ বিপদ হোৱাৰ সম্ভাৱনা অধিক থাকিব। আৰু আজি আৰ্থিক লেনদেনৰ ক্ষেত্ৰত আপোনালোক অলপ সাৱধান হ'ব, কাৰণ কিবা এটা সৰু ভুলৰ বাবে আপোনাৰ ডাঙৰ ক্ষতি হোৱাৰ সম্ভাৱনাও থাকিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ সৈতে আজি আপোনাৰ সম্পৰ্ক আন্তৰিকতাপূৰ্ণ হ'ব আৰু ইয়াৰ ফলত আপুনি মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব।
পৰিয়ালৰ লোকৰ সৈতে আজি মনোৰঞ্জনমূলক অনুষ্ঠান আদিত যদি আপোনালোকে ভাগ বতৰা কৰে বা জড়িত হয় তেনেহ'লে আপোনালোকৰ বাবে আনন্দৰ সৃষ্টি হ'ব আৰু পৰিয়ালৰ লোকৰ বাবে আজি এটা বিশেষ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে সকলোৱে এই ক্ষেত্ৰত সকাহ অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি বিশ্বাসৰ অভাৱৰ বাবে আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব পাৰে, গতিকে আপোনালোকে সকলোৱে বিশ্বাস ৰাখিবলৈ চেষ্টা কৰিব প্ৰেমৰ সম্পৰ্কত থকাসকলে, আৰু তেনেদৰে যদি আগবাঢ়ে সম্পৰ্ক আপোনালোকৰ ইতিবাচক হ'ব আৰু ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ নেতিবাচক চিন্তাৰ সৃষ্টি হ'ব পাৰে, গতিকে মহিলাসকলে বিশেষকৈ আজি নিজৰ স্বাস্থ্যৰ যত্ন লোৱাটো ভাল হ'ব আৰু আপোনাৰ দৈনন্দিন জীৱনত যোগাসনক অন্তৰ্ভুক্ত কৰিবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকে সুস্থ অনুভৱ কৰিব আৰু লগতে আপোনালোকে সতেজতাও অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। তদুপৰি আপোনাৰ ব্যক্তিত্বতো ইতিবাচক পৰিৱৰ্তন আহিব, গতিকে ভৱিষ্যতৰ প্ৰচেষ্টাত আপোনালোকে উল্লেখযোগ্য সফলতা লাভ কৰিবলৈ হ'লে বৰ্তমান সময়খিনি আপুনি ভাল কৰিবলৈ যত্ন কৰিব লাগিব আৰু এনেধৰণে ইতিবাচক ব্যক্তিৰ সৈতে আপুনি কথা বতৰা পাতি আগবাঢ়িবলৈ চেষ্টা কৰাটো ভাল হ'ব। বিদেশ ভ্ৰমণ কৰিব বিচৰাসকলৰ হয়তো আজি কিছু ভাল খবৰ পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আজি দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব আৰু এনে কৰিব পাৰিলে আপোনালোকৰ ইতিবাচকভাৱে সকলো কাম কাজ আজি কৰিবলৈও সক্ষম হ'ব। আজি আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি হ'বলৈ গৈ আছে, গতিকে আপোনালোকে এই ক্ষেত্ৰত মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু যিকোনো মানসিক চাপৰ পৰিস্থিতিৰ বিচলিত হোৱাৰ পৰিৱৰ্তে আপোনালোকে সমাধান বিচাৰিবলৈ আজি চেষ্টা কৰক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ সমাধান নিশ্চয়কৈ পাব। অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ আপোনালোকে পৰিহাৰ কৰিবলৈ চেষ্টা কৰিব, কাৰণ অপ্ৰয়োজনীয় খৰচে আপোনাৰ আৰ্থিক দিশত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। ব্যৱসায়িক বিষয়ত কিছুমান বাধাই চিন্তাৰ সৃষ্টি কৰিব যদিও কৰ্মচাৰীসকলে আপোনালোকৰ কামত নিয়োজিত হৈ তেওঁলোকে কামবোৰ মসৃণ কৰিব আৰু ব্যৱসায়িক যিবোৰ গতি আছে সেইবোৰ ক্ষীপ্ৰ কৰাত তেওঁলোকে সহায় কৰিব। ফাইলৰ কাম বা কাগজ পত্ৰবোৰ সম্পূৰ্ণ কৰিবলৈ আজি অতিৰিক্ত সময় কাম কৰিব লগা হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে সুসংগঠিত হৈ কামবোৰ কৰিবলৈ যত্ন কৰিব যাতে কিবা ভুল ৰৈ নাযায়, নহ'লে এই ক্ষেত্ৰত ভৱিষ্যতে বিপদ হোৱাৰ সম্ভাৱনা থাকিব। মানসিক চাপৰ ফলত আজি নিয়োজিত লোকসকলে তেওঁলোকৰ কামত বেছিকৈ মনোযোগ দিব নোৱাৰিব, কিন্তু তেওঁলোকে নিজৰ মানসিক অৱস্থা ঠিক কৰি বা আপোনালোকৰ যি সহকৰ্মী আছে তেওঁলোকৰ সৈতে সম্পৰ্ক ভাল ৰাখি আপোনালোকে কামবোৰ কৰি গ'লে আপোনালোকে নিশ্চয় সুখদায়ক পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত পুনৰ আপোনালোকে সতেজতাও অনুভৱ কৰিব। আজি আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছুমান বদনাম হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে প্ৰেমৰ সম্পৰ্কত যিসকলে আছে তেওঁলোকে অলপ সতৰ্ক হৈ চলিব লাগিব আৰু পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব, গতিকে আপোনালোকে আজি পৰিয়ালত সময় কটাই সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে আজি পৰিয়ালৰ ক্ষেত্ৰত সকলোৰে সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰক। কাৰোবাৰ যদি কিবা অসুবিধা অনুভৱ কৰিছে তেনেহ'লে সেইবোৰ আপোনালোকে সমাধান কৰি দিবলৈ যত্ন কৰক যাতে তেওঁলোকে পুনৰ মানসিকভাৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হয়। মানসিক চাপ, হতাশা, ঋতুভিত্তিক ৰোগৰ পৰা আপোনালোকে সাৱধান হৈ চলক। সামঞ্জস্যপূৰ্ণ ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখিলে আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি কোনো বিত্তীয় কাৰ্যকলাপৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ প্ৰয়োজনীয়তা আহিব পাৰে, ইয়াৰ ফলত আপোনালোকে ইতিবাচক ফলাফলো পাব। গতিকে আজি আপুনি আপোনাৰ ৰুটিনৰ যি ব্যৱস্থা সেইবোৰ আপোনালোকে কিছু পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰাটো খুবেই ভাল হ'ব। আপুনি নতুন কিবা এটা কৰাৰ আজি চেষ্টা কৰাটো আপোনালোকৰ বাবে ভাল হ'ব, ইয়াৰ ফলত আপোনালোকে নৱীকৃত শক্তিও অনুভৱ কৰিব। পাৰিবাৰিক বা ব্যক্তিগত বিষয়ৰ সন্দৰ্ভত কিছু সমস্যা থাকিলেও সেইবোৰ অতি সোনকালে সমাধান হ'ব আৰু পুনৰ আপোনালোকৰ সম্পৰ্কত ইতিবাচকতা দেখা পাব। আজি আপুনি আনক সমালোচনা কৰি সময় নষ্ট নকৰিব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰ ব্যক্তিগত কামবোৰত কিছু বাধা অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকৰ নিজৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। আপোনাৰ ব্যক্তিগত কথাবোৰ আজি কাৰো আগত শ্বেয়াৰো নকৰিব, কাৰণ ব্যক্তিগত কথাবোৰ যদি কাৰোবাৰ আগত প্ৰকাশ কৰে তেনেহ'লে তেওঁলোকে আপোনাক প্ৰতাৰিত কৰিব পাৰে বা তেওঁলোকে আপোনাক ক্ষতি কৰিবলৈ চেষ্টা চলাব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কৰ্মচাৰীয়ে আপোনাৰ কিছুমান ভুল কৰিব পাৰে কামত, গতিকে সেইবোৰ শান্তিপূৰ্ণভাৱে শুধৰণি কৰিবলৈ চেষ্টা কৰক আৰু তেওঁলোকক কোনো ধৰণৰ যাতে তেওঁলোকৰ সৈতে সম্পৰ্ক বিনষ্ট নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। আৰু আপোনালোকে আজি ব্যৱসায়িক ক্ষেত্ৰত কিছুমান আভ্যন্তৰীণ ক্ষেত্ৰত পৰিৱৰ্তন কৰাটো খুবেই জৰুৰী হ'ব, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ আভ্যন্তৰীণ ক্ষেত্ৰখনত কিছুমান পৰিৱৰ্তন কৰিলে আপোনালোকৰ কামৰ গতি ক্ষীপ্ৰ হ'ব।
নিয়োজিত লোকসকলৰ ঊৰ্ধ্বতন বিষয়াই আজি তেওঁলোকৰ সৈতে আজি আপোনালোকৰ অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিছে। গতিকে আজি নিয়োজিত লোকসকলে চাকৰিত ভালদৰে মনোনিৱেশ কৰি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সন্মান বৃদ্ধি পাবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু আপোনাৰ সন্তানৰ লগত জড়িত কিছু ভাল খবৰে আজি ঘৰত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। ইয়াৰ ফলত সকলোৱে আনন্দ কৰিব আৰু ঘৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি গুৰুত্ব দিয়ক, কাৰণ আজি আপোনাৰ অনাকাংক্ষিতভাৱে কিছুমান বাধা আহিব পাৰে বা আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা আছে। গতিকে বৰ্তমান সময়ত আপুনি প্ৰেমৰ সংগীৰ সৈতে কিছু ভাল লগা কাৰ্যকলাপ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতাৰ সৃষ্টি হ'ব। মহিলাসকলে আজি নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু সজাগ হোৱাটো প্ৰয়োজনীয় হ'ব, কাৰণ যিকোনো ধৰণৰ সংক্ৰমণ আজি হোৱাৰ ফলত আপোনালোকৰ কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি চলক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ ধৰ্মীয় আৰু আধ্যাত্মিক কামত আগ্ৰহী অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব। আপোনাৰ নীতিগত পন্থাই আপোনাক আজি সমাজত সন্মানজনক স্থান অৰ্জন কৰাবলৈ সক্ষম কৰাব। গতিকে ইয়াৰ ফলত আপোনাৰ সমাজত সন্মান বৃদ্ধি পাবলৈ সক্ষম হ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতৰ পৰিকল্পনা পূৰণৰ ক্ষেত্ৰত আজি অভিজ্ঞ ব্যক্তিৰ পৰা মূল্যৱান সহায় পাব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তিও লাভ কৰিব। আপোনাৰ এটা গোপনীয়তা আজি ৰাজহুৱা হ'ব পাৰে, যাৰ ফলত আপোনাৰ পৰিয়ালৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। গতিকে আপুনিও কোনো ষড়যন্ত্ৰৰ বলি হ'ব পাৰে। গতিকে নিজকে সুসংগঠিতভাৱে ৰাখিবলৈ চেষ্টা কৰিব আৰু কাৰো সৈতে আপুনি গোপনীয়তা ভংগ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বহু ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব। নেতিবাচক কাম কাজ আৰু নেতিবাচক মানুহৰ পৰা আঁতৰত থাকক। তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰাখিলে আপোনাৰ মানসিক অৱস্থা ভাল হ'ব আৰু নেতিবাচকতাও দূৰ হোৱা পৰিলক্ষিত হ'ব। আপোনাৰ আজি খৰচ নিয়ন্ত্ৰণ কৰি চলক, কাৰণ অপ্ৰয়োজনীয়ভাৱে বহু ধৰণৰ খৰচত আজি আপুনি জড়িত হ'ব পাৰে, যাৰ ফলত আপুনি মানসিক অশান্তিও কিছু লাভ কৰিব। ব্যৱসায়ত আজি আপোনাৰ সামগ্ৰীৰ মানদণ্ডৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক, কিয়নো এই প্ৰতিযোগিতামূলক যুগত আপোনাৰ যদি ব্যৱসায়িক ক্ষেত্ৰখন আগবাঢ়ি যাবলৈ সক্ষম কৰায়, তেনেহ'লে আপুনি সামগ্ৰীৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব। গতিকে এই ক্ষেত্ৰত আপুনি আজি ভালদৰে মনোনিৱেশ কৰক আৰু ব্যৱসায়িক যিবোৰ কাৰ্যকলাপ আছে, যেনেধৰণৰ আপোনালোকৰ বিজ্ঞাপনৰ ক্ষেত্ৰত ভালদৰে বা প্ৰচাৰৰ ক্ষেত্ৰত ভালদৰে আপোনালোকে মনোনিৱেশ কৰিলে আপোনালোকৰ নতুন নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। গতিকে প্ৰচাৰৰ ক্ষেত্ৰত আপোনালোকে বিশেষভাৱে আজি গুৰুত্ব দিবলৈ চেষ্টা কৰক। নিয়োজিত লোকসকলৰ বিষয়াসকলে আজি তেওঁলোকৰ চলি থকা যিবোৰ ৰাজনীতি কাৰ্যালয়ত তেওঁলোকে আজি অসন্তুষ্টি প্ৰকাশ কৰিব, যাৰ ফলত আপোনাৰো কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজিৰ দিনটো আপোনালোকে কাৰ্যালয়ত অলপ সাৱধান হৈ চলিব আৰু কোনো ধৰণৰ যাতে ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলাটো আপোনালোকৰ বাবে খুবেই জৰুৰী হ'ব। বৈবাহিক সম্পৰ্কবোৰ আজি মধুৰতাপূৰ্ণ আৰু সুষম অৱস্থাত থাকিব। ইয়াৰ ফলত আপোনালোকে সকাহ অনুভৱ কৰিব আৰু পৰিয়ালৰ মজিয়াত আজি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ আলোচনাই আপোনালোকক আজি ইতিবাচক কিছুমান ইংগিত দিব, যাৰ ফলত আপোনালোকৰ ভৱিষ্যতে আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থকা পৰিলক্ষিত হ'ব। আৰু ভাই ভনীৰ সৈতে আজি আপোনালোকৰ ভাল সম্পৰ্কে পৰিয়ালত সুখ শান্তি বৃদ্ধি কৰিব। গতিকে পৰিয়ালৰ যিবোৰ ভাল লগা কাম কাজ আছে সেইবোৰত আপোনালোকেও জড়িত হ'বলৈ চেষ্টা কৰিব, যাতে সকলোৱে সুখ শান্তিৰে আপোনালোকে জীৱন নিৰ্বাহ কৰিব পাৰে। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি স্বচ্ছতা বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব, তেতিয়াহে তেওঁলোকৰ সম্পৰ্ক আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। বিবাহৰ বাবে যিসকল আগ্ৰহী তেওঁলোকে হয়তো আজি কিছু ভাল খবৰ পাব আৰু অতি সোনকালে তেওঁলোকৰ বিবাহৰ ব্যৱস্থা হ'ব, তাৰ ফলত তেওঁলোকৰ মানসিক শান্তি লাভ কৰিব। আজি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব দিব লাগিব, কাৰণ পেটৰ লগত জড়িত কিছু সমস্যা আপোনাক কিছু আমনি দিব পাৰে। গতিকে এই ক্ষেত্ৰত আপোনালোকে আয়ুৰ্বেদিক সামগ্ৰী সেৱন কৰাটো খুব ভাল হ'ব আৰু খাদ্যভ্যাস ভালদৰে সুসংগঠিত কৰি ৰাখিবলৈ চেষ্টা কৰিব। যোগাসন আৰু ব্যায়ামৰ প্ৰতিও আপুনি গুৰুত্ব দিয়াটো খুবেই ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে শাৰীৰিক ক্ষেত্ৰতো সুফল লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি আপোনাৰ নিজৰ কামত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ বাবে সময়ৰ গতি আপোনালোকৰ বাবে ঠিক হ'ব আৰু এই সময়ত আপোনাৰ কিছু সফলতাও আহিব। ইয়াৰ ফলত আপোনালোকৰ মানসিক শান্তি দেখা পাব। যদি ক'ৰবাত আপোনাৰ টকা আবদ্ধ হৈ আছে, তেনেহ'লে আজি পোৱাৰ সেইবোৰ আশা কৰা গৈছে। গতিকে চেষ্টা কৰক যাতে আপুনি সেইবোৰ উদ্ধাৰ কৰিব পাৰে। ঘৰুৱা ৰক্ষণাবেক্ষণৰ প্ৰতিও পৰিকল্পনা কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ যিসকল উচ্চ সদস্য আছে ঘৰৰ, তেওঁলোকৰ সৈতে আপুনি এই ক্ষেত্ৰত আলোচনা কৰক, যাতে তেওঁলোকে আপোনাক ভাল সুবিধা দিয়ে বা তেওঁলোকে ভাল পৰামৰ্শ দিয়ে আৰু সেইমতে যদি কাৰ্যকলাপ ৰাখে, তেনেহ'লে আপোনাৰ ঘৰত সুখ শান্তি
বজাই ৰাখিব পাৰিব। আজি আপুনি অলপ সচেতনো হ'ব লাগিব, কাৰণ যিকোনো ৰাজনৈতিক কাৰ্যকলাপৰ ফলত নেতিবাচক আলোচনা কৰিলে আপোনাৰ বদনাম হ'ব পাৰে আৰু আপোনাৰ ওপৰত অনাকাংক্ষিতভাৱে কিছু সমস্যাও জড়িত হ'ব পাৰে। অপ্ৰয়োজনীয় কিছুমান কথাৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰখাটোৱেই ভাল হ'ব, কাৰণ ইয়াৰ ফলত আপোনাৰ নিজৰ সন্মানো হানি হ'ব পাৰে। পৰিয়ালৰ কাম কাজক নিশ্চয়কৈ অৰিহণা যোগাওক, নহ'লে আপোনাৰ পৰিয়ালৰ সদস্য অসন্তুষ্টিৰ সন্মুখীন কৰিব লগাও হ'ব পাৰে। গতিকে পৰিয়ালকেন্দ্ৰিক যিবোৰ কথা বতৰা আছে বা আলোচনা আছে সেইবোৰত আপোনালোকে নিজে জড়িত হ'বলৈ চেষ্টা কৰক। ব্যৱসায়িক কাম কাজবোৰ আজি উন্নত হোৱা পৰিলক্ষিত হ'ব আৰু আৰ্থিক অৱস্থা আপোনাৰ পুনৰ স্বাভাৱিক হৈ থাকিব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে আজি সকাহ অনুভৱ কৰিব। ব্যৱসায়িক পৰিকল্পনাক আজি গুৰুত্ব সহকাৰে ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা যাব। কৰ্মক্ষেত্ৰত আপোনাৰ ক্লায়েণ্টৰ সৈতে আন্তৰিকতা বজাই ৰাখিবলৈ চেষ্টা কৰক আৰু স্বভাৱত সংযমতাও বজাই ৰাখক, যাতে আপোনালোকৰ কোনো ধৰণৰ সৰু সৰু কথাক লৈ কোনো ধৰণৰ বাদ বিবাদৰ সৃষ্টি নহয়। সদায় আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন কেনেদৰে ভাল কৰিব পাৰি তাৰ প্ৰতি লক্ষ্য ৰাখি চলিলে আপোনালোকৰ ব্যৱসায়িক উন্নতিও দেখা পাব। সুস্থ পাৰিবাৰিক পৰিৱেশ বজাই ৰাখিবলৈ হ'লে আজি আপুনি বাহিৰৰ মানুহৰ পৰা কোনো ধৰণৰ হস্তক্ষেপ নকৰাব, এইবোৰৰ পৰা বিৰত ৰাখক। তেতিয়া দেখিব যে পৰিয়ালত কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নহয় আৰু লগতে আপোনালোকে যিবোৰ পাৰিবাৰিক সমস্যা হ'ব সেইবোৰ আপোনালোকৰ মাজতে সেইবোৰ ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে আগবাঢ়ি যাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি অলপ আন্তৰিকতাত দেখা গৈছে, গতিকে আপোনালোকৰ পূৰ্বৰ যিবোৰ সমস্যা আছিলে সেইবোৰ নাইকিয়া হৈ পুনৰ আপোনালোকৰ মধুৰতাপূৰ্ণ হৈ উঠিব। সুস্থ হৈ থাকিবলৈ হ'লে যিমান পাৰে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰক। পৰিৱেশৰ প্ৰতিকূলতাৰ প্ৰভাৱৰ পৰা নিজকে ৰক্ষা কৰি চলিবলৈ আজি চেষ্টা কৰক আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক, যাতে আপোনালোকে শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি হ'ব এক সুখদায়ক অভিজ্ঞতাৰে। গতিকে আপুনি নিজকে ভাৰসাম্য ৰক্ষা কৰি সংঘটিত কৰি ৰাখিবলৈ চেষ্টা কৰক আৰু কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক। ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব। বিবাহৰ বাবে যোগ্যসকলে এই সময়ত বিবাহৰ প্ৰস্তাৱ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। গতিকে এই সময়ত আপোনালোকে এইবোৰ ক্ষেত্ৰত যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ বাবে ভাল প্ৰভাৱ দেখা পাব। আজি আপোনাৰ আয়ৰ এটা পুনৰ উৎস আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিব। লগতে মনত ৰাখিব যে কিছুমান মানুহে আপোনাৰ আৱেগৰ অযথা সুবিধা ল'ব পাৰে। গতিকে বৰ্তমান সময়ত আপুনি আৱেগিকতা অলপ নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ কেৰিয়াৰৰ প্ৰতি সজাগ হ'ব লাগিব, নহ'লে তেওঁলোকৰ সুনামৰ লগত কিছুমান বাধা অহাৰ সম্ভাৱনা আছে বা তেওঁলোকৰ কিছুমান সুনাম নাইকিয়া হ'ব পাৰে। আজি আপোনাৰ কিছুমান আৰ্থিক অসুবিধাৰো সৃষ্টি হ'ব পাৰে। গতিকে অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব। দৈনন্দিন কামবোৰ সুচাৰুৰূপে চলাই নিবলৈ হ'লে আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি বিনিয়োগ কৰাৰ পৰা অলপ বিৰত থাকক আৰু আপোনাৰ প্ৰতিকূলতাৰ প্ৰতি লক্ষ্য ৰাখি আপুনি সেইবোৰ ভালদৰে সমাধান কৰিবলৈ চেষ্টা কৰক আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলকো সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰক। এনে কৰিলে আপোনালোকে অতি সোনকালে উন্নত সুযোগো লাভ কৰিব। নিয়োজিত লোকসকলৰ ঊৰ্ধ্বতন বিষয়াৰ লগত অধিক সৌজন্যতা বজাই ৰাখিবলৈ চেষ্টা কৰক। তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিলে আপোনালোকে ভৱিষ্যতে নতুন দায়িত্ব আদি পোৱাৰো সম্ভাৱনা থাকিব। পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব আজি আৰু ধাৰণাবোৰ বিনিময় কৰক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে আন্তৰিকতা বৃদ্ধি পাব আৰু স্বামী স্ত্ৰী দুয়োজনে আজি পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আপোনালোকে ঘৰখন সুখদায়ক কৰি ৰাখিবলৈ সক্ষম হ'ব। প্ৰেমৰ সংগীসকলেও তেওঁলোকৰ আন্তৰিকতা বৃদ্ধি কৰিবলৈ হ'লে বিশ্বাস ৰাখিবলৈ যত্ন কৰিব লাগিব। কোনো ধৰণৰ ভুল বুজাবুজিৰ যাতে সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিলে আপোনালোকে অতি সোনকালে আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ দেখা পাব। আপোনাৰ স্বাস্থ্য আজি ভালেই দেখা গৈছে। কেৱল বতৰৰ ফলত আপোনাৰ স্বাস্থ্যৰ ওপৰত কিছু প্ৰভাৱ পৰিব পাৰে। গতিকে স্বাভাৱিক যত্ন অব্যাহত ৰাখিবলৈ চেষ্টা কৰক আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি ভালদৰে গুৰুত্ব দিয়ক, যাতে আপোনালোকে মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত সুস্থ সবল হৈ থাকিবলৈ সক্ষম হয়। আৰু লগতে আয়ুৰ্বেদিক বস্তু সেৱন কৰক, যাতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হয়। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি আপুনি অভিজ্ঞ ব্যক্তিৰ পৰা সমৰ্থন পাব, যিয়ে কিছু সময়ৰ বাবে আপোনাৰ মনত কিছুমান প্ৰভাৱ পেলাই আছিলে আৰু এটা সংযত সমাধানৰো আজি সহায় কৰিব আপোনাক, যিয়ে পুনৰ আপোনালোকৰ সম্পৰ্ক ভাল কৰিব। আপোনাৰ আগ্ৰহৰ কামবোৰৰ বাবেও আপুনি কিছু আজি সময় অতিবাহিত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে সতেজতা অনুভৱ কৰিব। আপোনজনৰ সৈতে আজি লগ পালে আপুনি আনন্দৰ সৃষ্টি হ'ব আৰু আপোনাৰ নতুন তথ্য লাভ কৰিব। ওচৰ চুবুৰীয়াৰ লগত অপ্ৰয়োজনীয় তৰ্ক আজি এৰাই চলক, নহ'লে তেওঁলোকৰ সৈতে আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব। মনত ৰাখিব যে আনৰ কামত আজি হস্তক্ষেপ কৰিলে নিজৰ প্ৰতিপত্তি হ্ৰাস পাব পাৰে।
গতিকে এইবোৰৰ পৰা আপোনালোকে দূৰত্ব বজাই ৰাখিবলৈ চেষ্টা কৰক। কেৱল নিজৰ কামত মনোনিৱেশ কৰাটোৱে আপোনাৰ বাবে উত্তম হ'ব। যুৱক যুৱতীসকলে কিছুমান প্ৰচেষ্টাত বিফলতাৰ সন্মুখীন হ'ব পাৰে। গতিকে ধৈৰ্য আৰু সংযমতাৰে যদি আগবাঢ়ে তেনেহ'লে তেওঁলোকে পুনৰ সফলতা পাবলৈ সক্ষম হ'ব। আপুনি আপোনাৰ ব্যৱসায়িক পদ্ধতি আৰু অধিক উন্নত কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ বজাৰত আপোনাৰ সুনাম গঢ় লৈ উঠিব আৰু নতুন অৰ্ডাৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ভাল প্ৰভাৱ দেখা পাব। অংশীদাৰিত্ব ব্যৱসায়ত থকাসকলে আজি তেওঁলোকৰ অংশীদাৰসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰাটো খুবেই জৰুৰী হ'ব। বৰ্তমান সময়ত তেওঁলোকৰ অংশীদাৰসকলৰ সৈতে কিছু মতানৈক্যৰো সৃষ্টি হ'ব পাৰে। যিমান সোনকালে পাৰে আপোনালোকে এই ক্ষেত্ৰত ভাল প্ৰভাৱ আনিবলৈ চেষ্টা কৰাটো ভাল হ'ব। নিয়োজিত লোকসকলৰ আজি কাগজ পত্ৰবোৰ চম্ভালিবলৈ আজি গাফিলতি এৰাই চলিব লাগিব। নহ'লে তেওঁলোকৰ কিছু ভুলৰ বাবে তেওঁলোকৰ বাবে শাস্তিৰ সন্মুখীন হ'ব লগাও হ'ব পাৰে আৰু লক্ষ্যত উপনীত হ'বলৈ আজি বহুত কষ্টৰো প্ৰয়োজনীয়তা হ'ব। গতিকে সেইমতে আপুনি আগবাঢ়িবলৈ আজি চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব লাগিব। স্বামী স্ত্ৰীৰ সম্প্ৰীতি বজাই ৰাখক আজি। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব আৰু পৰিয়ালৰ সৈতে সম্পৰ্ক ইতিবাচক আৰু মৰ্যাদাপূৰ্ণ হৈ উঠিব আপোনালোকৰ। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তিও লাভ কৰিব। ঘৰতে আজি আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ সৈতে হোৱা আলোচনাই আপোনালোকক মানসিক শান্তিও প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি তেওঁলোকে ইতিবাচক কিছুমান ইংগিত দেখা পাব। ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা সৃষ্টি হ'ব। কঠোৰ পৰিশ্ৰমৰ লগতে কিছু সময় আপুনি জিৰণি ল'বলৈ চেষ্টা কৰিব। নহ'লে ক্লান্তি আৰু দুৰ্বলতাই আপোনাৰ প্ৰাধান্য পাব পাৰে আৰু আপোনালোকে কিছু স্বাস্থ্যৰ ক্ষেত্ৰত অসুবিধা অনুভৱ কৰিব। সেইবাবে সুষম খাদ্য গ্ৰহণ কৰিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখি চলিলে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 1। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব। চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব।